স্বাগতম জনাইছোঁ বন্ধুসকল। তো আজি আপোনালোকক দেখাম যে 4 পিচ লেডিজ পেণ্ট কেনেকৈ কাটিং আৰু কেনেকৈ চিলাই কৰা হয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে কাপোৰটো মই এইটো দুজাপ কৰি লৈছোঁ। ইয়াতে ওপৰত এটা মাৰ্জিন কৰি ল'ম। মাৰ্জিন কৰাৰ পাছত এই মাৰ্জিনটোৰ পৰা আমি 2.5 ইঞ্চি ৰাখিম। ইয়াত আমি ৰাবাৰ ইউজৰ কাৰণে আৰু ইয়াৰ পৰা ল'ম টোটেল দীঘলটো। তো টোটেল যেটো দীঘল ল'ম মই 37 আৰু তলত অলপমান চিলাইৰ কাৰণে ল'ম 2.5 ইঞ্চি। তো এইটো আমাৰ মাৰ্জিন হ'ল। ইয়াতে ওপৰতো এটা মাৰ্জিন কৰি দিম। এতিয়া এই মাৰ্জিনটোৰ পৰা যেটো হাই বুলি কওঁ, হাইটো ল'ম আমি 12 ইঞ্চি। এইটো আমি দীঘলকৈ আস্তানি ল'ম আৰু এই সাইডটোতো আমি এটা আস্তানি দিম। আৰু পেণ্টটো যেহেতু আমাৰ 4 পিচৰ হ'ব, তো আমি এইটো কি কৰিম, যেটো ঠাই ল'ম ইয়াতে 11.5 ইঞ্চি। এইটো ঠাই ল'ম আৰু বটমটো ল'ম 7 ইঞ্চি। আৰু ইয়াতে কঁকালৰ কাৰণে ল'ম। তো ইয়াতে আমি কিমান দিছোঁ 11.5 ইঞ্চি, আমি ইয়াতে 10.5 ইঞ্চি ল'ম। 10.5 বা 10 ইঞ্চি ল'ম। 10 ইঞ্চি ল'লোঁ। এইটো মাৰ্ক কৰিলোঁ। এতিয়া এই মাৰ্জিনটো আৰু তলৰ এই মাৰ্জিনটো আমি এনেকৈ কাটিং কৰিম। এনেকৈ মাৰ্ক কৰি ল'ম। তো এইটো মাৰ্জিন আমাৰ হৈ গ'ল ফ্ৰণ্ট পাৰ্টৰ। আৰু এতিয়া এই মাৰ্জিনে কাটিং কৰিম। তো এই পাৰ্টটো আমাৰ যেহেতু কাটিং হ'ল, এইটো আমি কি কৰিম, এতিয়া সাইড কৰিম। এতিয়া কাপোৰটো এনেকৈ ঘূৰাই এইপিনে এইটো সাইড কৰি ল'ম, কাৰণ কিয় ইয়াতে যিখিনি কাপোৰ আছে এই কাপোৰখিনি যাতে আমাৰ ৱেষ্ট নাযায়। তো সেইটোৰ কাৰণে আমি এতিয়া কাপোৰটো এই সাইডৰ পৰা কাটিং কৰিম। তো কাপোৰটো এনেকৈ লৈ আমি এই পেণ্টটো যেটো ফ্ৰণ্ট পাৰ্ট কাটিং কৰিছোঁ, এইটো আকৌ আমি ইয়াতে পাৰি ল'ম। চাওক, মই ইয়াতে কাপোৰটো এনেকৈ পাৰিলোঁ। কাপোৰটো একচুৱেলি এইটো ছাইডত পাৰিব লাগিছিল, কিন্তু মই এইটো ছাইডত কিয় পাৰিলোঁ, চাওক তলত আমাৰ ইয়াৰ পৰা এইখিনি কাপোৰ আমাৰ ইউজ হ'ল, প্লাছ এই পাৰ্টটো ইউজ হ'ল। তো ইয়াতে ধৰক 1.5 মিটাৰ কাপোৰতে, অলমষ্ট 1.5 মিটাৰ কাপোৰতে এই পেণ্টটো হ'ল। তো এই পেণ্টটো বনাওঁতে মেক্সিমাম 2 মিটাৰ বা 2.20 কাপোৰ লাগে। তো যদি এনেকৈ কাটিং কৰে কি হ'ল, আমাৰ তলৰ কাপোৰখিনি ইউজ হ'ল মানে কি এই ছাইডটোতে আমাৰ অলপমান কাপোৰ বাচি গ'ল। মই এইভাগে অলপমান দেখাই দি আছোঁ। চাওক, এই যেটো কাপোৰ আছে, তো এইভাগে আমাৰ কাপোৰবোৰ বাচি গ'ল। অলপ বাচি গ'ল মানে কি আমি চেলোৱাৰত ধুনীয়াকৈ ইউজ কৰিব পাৰিম। বা হয়তো ধৰক কিছুমানৰ কাপোৰ যদি কম থাকে, তো এনেকৈ কাটিং কৰিব, চাব কাপোৰবোৰ মিলি যাব। তো এইটো হিচাপত এতিয়া আকৌ মাৰ্জিন কৰিম, আৰু যেটো তলৰ পাৰ্ট আছে সেই বহল ৰাখিব লাগিব। তো এইকেইটা মাৰ্জিন কৰি লওঁ। এইটো হ'ল আমাৰ বেলৰ মাৰ্জিন, এইটো আছিল হাই, আৰু এইটো বটমৰ। তো আমি ইয়াতে কি কৰিম, 3 ইঞ্চিকৈ কাপোৰ বেছি ৰাখিম। এই চাওক, এই মাৰ্জিনৰ পৰা 3 ইঞ্চি কাপোৰ বেছি ৰাখিম আমি।
তো এইটো আমাৰ কাটিং হৈ গ'ল ইজিলি। এতিয়া আমি কি কৰিম, ইয়াতে ধৰক এই চাইডত আমি পকেট ব্যৱহাৰ কৰিব পাৰিম, তলত অলপমান ইয়াতে ফলা থাকিব। তো এইখিনি গোটেইখিনি এতিয়া আমি এই পেনটোত ৰাখিব পাৰিম। তো পেনটো আমাৰ কাটিং হ'ল, এতিয়া পেনটো চিলাই কৰিম। তো এইটো আমি মেচিনত আহিছোঁ, মেচিনত এতিয়া চিলাম। আৰু তাৰ কাৰণে এই যিটো কাপোৰ, ফাৰ্ষ্টত আমি ফ্ৰণ্ট ছাইডটো বেলেগ কৰি লওঁ। তো এইটো হ'ল ফ্ৰণ্ট ছাইড, আৰু ফ্ৰণ্ট ছাইডৰ এই যিটো হাইড ছাইড হয়, এই দুটা আমি লক কৰি আগতে এনেকৈ এটা চিলাই মাৰিম। তো এইটো চিলাই হোৱাৰ পাছত এতিয়া আমি কি কৰিম, সূতাবোৰ কাটি দিওঁ। কাটি দিয়াৰ পাছত তো এইটো আকৌ আমি ছাইডত ৰাখিম। তো এইটো হ'ল আৰু বেক পাৰ্ট। এই বেক পাৰ্টৰ যিটো হাইড ছাইড, এইটো আমি ছেম আগৰটোৰ নিচিনাকৈ চিলাই মাৰিম। তো বেক পাৰ্টৰ হাই যিটো, সেইটো আমাৰ চিলাই হ'ল। এতিয়া আমি এই কাপোৰটো এনেকৈ মেলি লওঁ। এনেকৈ মেলি লৈ যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট আছে, সেই ফ্ৰণ্ট পাৰ্টটো আমি মেলি লৈ পেলাই এই যিটো ছাইড আমি মেচিনৰ তলত ল'লোঁ, এই ছাইডটো আৰু এই ছাইডটো, এইটো হ'ল ছাইডৰ। এই দুটা ছাইড আমি একেলগ কৰি এনেকৈ চিলাই মাৰিম। আৰু তলত যিহেতু অলপমান ফলা ৰাখিম, তাৰ কাৰণে আমি ইয়াতে 1.5 ইঞ্চি চিলাইটো এৰি দিম। আৰু এই 1.5 ইঞ্চি এৰিম, যিটো আমাৰ ধৰক তলত যিটো চিলাই যাব সেইখিনি এৰি পেলাই। তো আৰু সেইটো হিচাপতে এই ছাইডতো আমি মাৰ্জিন কৰিম, কিমানখিনি আমি চিলাই কৰিব নালাগে। তো এইটো জুখি ল'ম, জুখি লৈ এনেকৈ মাৰ্জিন কৰি ল'ম। মাৰ্জিন কৰি লৈ তাতে যিটো মাৰ্জিন কৰিছিলোঁ, সেই মাৰ্জিনৰ পৰা আমি ইয়াৰ পৰা একদম সেই ওপৰৰ ৰাবাৰলৈকে চিলাই যাম। তো দুটা ছাইড আমাৰ চিলাই হ'ল। এতিয়া আমি তলত যিখিনি তো এই সূতাবোৰ কাট কৰি দিম। তো এতিয়া এই তলত যিখিনি আমি খালী ৰাখিলোঁ, এইখিনি আমি চিলাব লাগিব। তো এইখিনি কেনেকৈ চিলাম তো বলক সেইখিনি চাওঁ। তো এইটো হ'ল ছাইড ফলা। তো এই যিটো তলৰ কাপোৰ, এইটো আমি এনেকৈ জাপ কৰি আনিম। যিটো আমাৰ দীঘল আছিল, দীঘলৰ লগত যিখিনি লগা আছিল তাৰ লগত জাপ কৰি এই ছাইডৰ কাপোৰ ওপৰত এইখিনি এনেকৈ জাপ কৰি দিম। তেতিয়া কাপোৰটো কি হ'ব, আমাৰ যেতিয়া উল্টা কৰি দিম, উল্টা কৰি দিলেতো ভিতৰত পৰি দিব, ভিতৰত পৰি যাব। তো ইয়াতে অকণমান চিলাই মাৰি দিম এনেকৈ। চিলাই মাৰি এইটো জুখিম, সেইটো কিমানখিনি আছে সেইটো হিচাপত জুখি এইটো ছাইডটোতো আমি ছেম সেইটোৰ নিচিনাকৈ চিলাই মাৰি দিম। তেনেকৈ ভালকৈ ধৰি ল'ব, যাতে কাপোৰটো এৰা নাযায়। তো এই মাথাখিনি আমি এনেকৈ জাপ কৰি দিম। তো এইটো আমাৰ চিলাই হৈ গ'ল। এতিয়া আমি কি কৰিম, কাপোৰটো এনেকৈ উল্টাই দিম। তো এনেকৈ উল্টা কৰি পেলাই এনেকৈ যিটো ছাইডৰ ফালে সেইটো দিয়া হয়। আৰু এই যিটো কাপোৰ, এইখিনি আমি এনেকৈ বৰাবৰ এইটো এটা চিলাই মাৰিম। আৰু ছেম এইটো ছাইড যেনেকৈ বনাইছোঁ, আৰু এটা ছাইড আছে, সেইটো আমি সেনেকৈ চিলাব লাগিব। তো এইটো চাওক, এইটো আমাৰ চিলাই হয়। তো ছাইডত যিবোৰ তলত যিটো কাটা থাকে, তো সেই কাটাটো এনেকৈ বনাব লাগে। তো এইটো চাওক, এইটো ছাইডটো আমাৰ বনোৱা হ'ল। তো এতিয়া আমি কি কৰিম, এই যিটো ছাইড, এইটো কাপোৰটো এনেকৈ আনি পেলাই এই ছাইডটো জইন কৰি দিম বৰাবৰ।
তো এতিয়া আমাৰ পেণ্টটো চিলাই হ'ল এইটো চাওক এইটো তলৰ ফলাখিনিও এনেকৈ আছে তো এতিয়া আমি কি কৰিম ৰাবাৰ লগাম তো এইটো ৰাবাৰ আপোনালোকৰ ৱেষ্ট কিমান বা সেইটো হিচাপতে ৰাবাৰটো দিব তো মই এইটো 30 ইঞ্চি ৰাবাৰ দিছোঁ এম সাইজ পেন যিহতে ৰাবাৰটো এনেকৈ লৈ এই যেটো ওপৰৰ কাপোৰ এইটো আমি এনেকৈ ধুনীয়াকৈ ৰাবাৰটো ভিতৰত পেলাই এটা চিলাই মাৰিম তেটো ৰাবাৰ লগা হ'ল এতিয়া এই ৰাবাৰটোৰ ওপৰেদি আৰু এটা চিলাই আমি এনেকৈ মাৰিম তো এতিয়া আমাৰ পেনটো টোটালি ৰেডি হ'ল এতিয়া অকণমান প্ৰেছ মাৰি চাও দেখাত কেনেকুৱা লাগে তো এইটো পেন অকণমান মই প্ৰেছ মাৰি দিছোঁ চাওক তো আৰু যদি এই ভিডিওটো ভাল লাগে তেনেহলে প্লিজ লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজি আপোনালোকে শিকিলে যে 4 পিস পায়জামা পেন কেনেকৈ বনোৱা হয় তো আৰু এইটো একদম এক্স্যাক্টলি ফৰ্মেল পেনৰ নিচিনাই হ'ব তো এটো কাটিং আৰু এই কেনেকৈ কাটিং কৰিছো আৰু কেনেকৈ চিলালো আপোনালোকে নিশ্চয় চালে তো লগ পাম আসাম টেইলৰ অন্য এটা নতুন ভিডিও লৈ তো আৰু ইয়াৰে লগৰ যেটো কুৰ্তি তাৰো ভিডিও আপোনালোকে পাই যাব তাৰ কাৰণে চেনেলটো